এডল বিশেষভাৱে সক্ষম লোকৰ জীৱনৰ কৰুণ গাথা। পদপথত ঘূৰি ঘূৰি জীৱন নিৰ্বাহ কৰি আছে লোককেইজনে। নাপালে আজিলৈকে কোনো চৰকাৰী সাহায্য। নলবাৰী জিলাৰ বৰক্ষেত্ৰী চৰাঞ্চলৰ এডল বিশেষভাৱে সক্ষম লোকৰ জীৱনৰ কৰুণ গাথা। পদপথত ঘূৰি খুজি মাগি জীৱন নিৰ্বাহ কৰি আছে বিশেষভাৱে সক্ষম লোককেইজনে। বৰক্ষেত্ৰী চৰাঞ্চলৰ ভাংনামাৰীৰ মিয়াচান আলী, আইনুদ্দিন আলী, মফেদ আলী, জামাত আলী আৰু কুহিমাৰীৰ 60 বছৰ বয়সীয়া খাজা আলীয়ে বহু কষ্টেৰে জীৱন নিৰ্বাহ কৰি আছে। খাজা আলীৰ এখন হাত নোহোৱাৰ বিপৰীতে বাকী কেইজনে এই পৃথিৱীখন চকুৰে দেখা নাপায়। কিন্তু আজিলৈকে কোনো জনপ্ৰতিনিধিৰ লগতে চৰকাৰৰ পৰা একো বিশেষ সাহায্য নোপোৱাত খুব উজাৰে বিশেষভাৱে সক্ষম লোকসকলে। বিশেষভাৱে সক্ষম লোকৰ বাবে মাহিলী দিয়া 1000 টকাৰ পৰাও বঞ্চিত হৈ আছে লোককেইজন। বৰক্ষেত্ৰী সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়াৰ কাৰ্যালয়ত কাগজ পাতি জমা দি ভাগৰি পৰিছে লোককেইজন। চৰকাৰ প্ৰশাসনক বিশেষভাৱে সক্ষম লোকসকলক চৰকাৰী আঁচনিৰ অন্তৰ্ভুক্ত কৰাৰ লগতে এই বিশেষভাৱে সক্ষম লোকসকলক চৰকাৰী সুবিধাসমূহ দিয়াৰ বাবে কাটৰ অনুৰোধ জনায় লোককেইজনে। আমাৰ সমস্যা আমাৰ ঘৰ আছিল কুৰিয়ামাৰীৰ পৰা ইটাই আমাৰ নদী ভাঙি গৈছে আৰু আমি টেকনত আহি পেলাই ঘৰ তুলিছোঁ। এতিয়া আমাৰ চৰকাৰী আঁচনি একো নাপাওঁ, ঘৰ একো নাপাওঁ। এতিয়া কি কৰি খাওঁ আমি একো পোৱা নাই। ঘৰ পাইছা? পাই নাই। চাউলৰ কাৰ্ড দিছে না? চাউলৰ কাৰ্ড আমাৰ হোৱাই নাই, পোৱা নাই, সেইকাৰণেই ঘূৰি আছোঁ। এতিয়া মুখ্যমন্ত্ৰীৰ আগত আমাৰ অনুৰোধ এইটোৱে, আমাৰ চৰকাৰী আঁচনি একো নাপাওঁ আমি, ঘৰ বা কিবা পেঞ্চন এইগিলা নাপাওঁ। এইটো আমাৰ অনুৰোধ, আমি কিয় নাপাওঁ, এইটো আমাৰ পাব লাগিব। আমার নাম মিয়াচান আলী আছিল। আমার ঘর হল ভাংনামারি, জিলা নলবাৰী, থানা ভাংনামারি, পোষ্ট অফিস ভাংনামারি। মই এইটো কথা ক'বলৈ ওলাইছোঁ যে তাৰমানে আমি যে বিকলাংগ মানুহ, কিন্তু চৰকাৰৰ পৰা আমি কোনো সাহায্য নাপাওঁৱে। আগত এটা পেঞ্চন পাইছিলোঁ বিকলাংগৰ, কিন্তু আজি 3 বছৰ হ'লে সেইটো পেঞ্চনটো মানে কাটা গৈছে। তাৰপিছত মই কিমান কাগজ পাতিগিলা জমা দি আছোঁ, অফিচত দি আছোঁ, আমাৰ যিটো ভাংনামাৰী প্ৰেচিডেণ্ট তেখেতক দি আছোঁ, যিবিলাক আমাৰ অংগনবাদী কৰ্মীগিলা তেখেতক দি আছোঁ, কিন্তু কোনোভাৱেতো মানে কামটো নহয়। আৰু আমাৰ মানে আমি যে বিকলাংগ, আমাৰ এটা ঘৰ হ'ব লাগে, সেইটো ঘৰ হোৱা নাই। সেইকাৰণে মানে আমি এই সমস্যাত পৰিছোঁ। কিন্তু আমাৰ চৰকাৰৰ কাষত এইটো অনুৰোধ কৰিব লগা হৈছে যে মানে চৰকাৰে বহুত ধৰণৰ আঁচনি দি আছে, মই কিয় নাপাওঁ, মোৰ পাব লাগে। সেইকাৰণে মই অসমৰ মুখ্যমন্ত্ৰীৰ আগত অনুৰোধ কৰিছোঁ যে মই এইখিনি বস্তুখিনি পাব লাগে, কিয়নো মুখ্যমন্ত্ৰীসকলে জানিব লাগে যে আঁচনিগিলা দৰিদ্ৰসকলৰ কাৰণে দিব লাগে। আমিতো বিকলাংগ মানুহ, দৰিদ্ৰ কাম বন কৰি একো খাবলৈ নাপাওঁ, বস্তুগিলা আমাৰ কাৰণে হ'ব লাগে। এইটোৱে মই অসমৰ মুখ্যমন্ত্ৰীৰ আগত আহ্বান জনাইছোঁ যে যিহেতু বস্তুগিলা আমি পাব লাগে, আমাক কৰি দিব লাগে। মুকালমুৱাৰ পৰা আমজাদ হুছেইনৰ ৰিপৰ্ট, E24 লাইভ ব্ৰেকিং।